দলিয়াজানত শোকাবহ পথ দুৰ্ঘটনা অইলৰ ট্ৰেইলাৰৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু দলিয়াজানৰ নাওকলীয়া বজাৰত আজি পুৱা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় অইলৰ সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰেইলাৰ নম্বৰ AS01SC7973 খুন্দাত পৰি এজন চাইকেল আৰোহী থিততে নিহত হয় নিহত ব্যক্তিজনৰ নাম ৰহিত আলী বুলি জানিব পৰা গৈছে যে দলিয়াজানৰ জুতলিবাৰী অঞ্চলৰ বাসিন্দা প্ৰত্যক্ষদৰ্শী মতে চাইকেলেৰে গৈ থাকোতে ট্ৰেইলাৰখনে পিছফালে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত ট্ৰেইলাৰৰ চালকজনে ইতিমধ্যে নাওহলী আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজ আৰু পথচাৰীসকলে পথ দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে দলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বয়স কিমান আছিলে 32 মানুহ ঘটনাটো কেনেকৈ হৈছিল মানে আপুনি দেখিছিলে নেকি